মজদুর সংঘ মৰঙী চাহ বাগিচাৰ প্ৰাথমিক গোটে মৰঙী চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাবিলাক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু উক্ত কাৰ্যসূচীত মই শ্ৰী মনোজ কৰ্মকাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি উপস্থিত আছিলোঁ আৰু উক্ত কাৰ্যসূচীত সকলো শ্ৰমিক ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল। তেওঁলোকৰ এটাই দাবী যে আমাৰ শ্ৰমিকসকলৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাবিলাক সমাধান হ'ব লাগে আৰু এই সমস্যাবিলাক লৈ আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰোঁ আৰু মেনেজাৰক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু তেওঁ মেনেজাৰক আমি সকীয়াই দিওঁ যে চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক অতি সোনকালে সমাধান হ'ব লাগে, অন্যথাই কিন্তু আমি পৰৱৰ্তী দিনত ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য। মই ভাৰতীয় চাহ মজদুৰ সংঘ, মই অল আছামৰ ভাইচ প্ৰেচিডেণ্ট হয়। গতিকে প্ৰথম কথা হ'ল অকল এই সমস্যাটো অকল মৰঙী চাহ বাগিচাতেই নহয়, অসমৰ প্ৰত্যেক চাহ বাগিচাত হৈ আছে। কিয় হৈ আছে এইটোহে আমাৰ ডাঙৰ কথা, হয় নাই? কাৰণ চাওক, এটা চৰকাৰে এটা আইন বনাইছে, দি প্লেণ্টেশ্যন লেবাৰ এক্ট। এই লেবাৰ এক্টত লিখা আছে এজন শ্ৰমিক যদি পাৰ্মেট হয় তাক ঘৰ দিব লাগে, লেট্ৰিন বাথৰুম দিব লাগিব, দৰমহা দিব লাগে, সকলো ফেচিলিটি দিব লাগে। এইটো চৰকাৰৰ আইনত লিখা আছে। কিন্তু আজি ইয়াত মেনেজাৰবিলাকে আমাক কি কৰিছে, এই যোনবিলাক আইন আছে বা সুবিধাবিলাক শ্ৰমিকক দিব লাগে, গোটেই সুবিধাবিলাক তেওঁলোকে নাইকিয়া কৰিছে। গতিকে মেনেজাৰ এজন উচ্চ শিক্ষিত হয়, এইবিলাক উচ্চ শিক্ষিত নহয় জানো মেনেজাৰ? আজি বহুত পঢ়া লিখা মেনেজাৰ হয়, কিন্তু মেনেজাৰ যদি আজি মেনেজাৰে শ্ৰমিকবিলাকক ঠগিছে, নাই ঠগা জানো? গতিকে আমাক ঠগি আছে শ্ৰমিকবিলাকক। গতিকে আমি এইকাৰণে আমি ভাৰতীয় চাহ মজদুৰ সংঘ আছে বাগিচাবিলাকত, অসম চাহ মজদুৰ সংঘ আছে। আমাৰ উদ্দেশ্যলৈকে কি, ট্ৰেড ইউনিয়নবিলাক উদ্দেশ্যলৈকে হৈছে যে শ্ৰমিকৰ যোনবিলাক প্ৰাপ্য অধিকাৰ আমি ওলাই দিব লাগে, নহয় জানো? গতিকে আমি এইকাৰণে আহিছোঁ আৰু দাদা ভাল কথা কৈছে, আমি তাক ছাপোৰ্ট কৰিছোঁ। আৰু চাওক, আমি প্ৰেছাৰ গ্ৰুপ হয়, আমি চব বস্তু মাৰি মেনেজাৰক দিয়াব নোৱাৰোঁ, কাৰণ আমি মেনেজাৰক প্ৰেছাৰ দিব পাৰোঁ। এচিমেট বিচিমেট প্ৰেছাৰ দিব পাৰে আৰু আমি প্ৰেছাৰ দিয়েই আছোঁ আৰু প্ৰেছাৰ দি অলপ অলপ কাম হৈ আছে। কিন্তু যোৱাবাৰ আমি গ্ৰিভাৰেঞ্চ মই নিজে বহিছিলোঁ মেনেজাৰৰ লগত, মেনেজাৰক কোৱাইছে যে এইবিলাক যিবিলাক প্ৰব্লেম হৈ আছে আপোনালোকে ছল্ভ কৰিব, কিন্তু দেখিছোঁ কেইটামানে কৰিছে। গতিকে এইটো নহয়। আৰু আমি এছিষ্টেণ্ট লেবাৰ কমিশ্যনৰ লগত পাতিছোঁ কথা, তেওঁক আমি এই কেইদিনত লৈ আহিম, গোটেই বাগানত তেওঁক ভিজিট কৰাম, চবৰ ঘৰত সোমাম, তেওঁ লেট্ৰিনবিলাক দেখুৱাম। তেওঁ দায়িত্ব আছে, আজি লেবাৰ কমিশ্যনাৰৰ দায়িত্ব আছে, তেওঁ চৰকাৰৰ পৰা দৰমহা পাই আছে শ্ৰমিকক চাবৰ কাৰণে। গতিকে এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰবিলাক কি কয়, বাগিচাত আহে, মেনেজাৰৰ লগত মিলি পেলাই গুচি যায়, চব ঠিক আছে বুলি তেওঁ ক্লিন চিট দি দিয়ে। গতিকে এইটো নহয়। আমি যিহেতুকে আছোঁ, সেইকাৰণে ৰাইজ আপোনালোকে একগোট হ'ব লাগিব। আমি এইটো ক'ব নালাগে এচিমেচ আমি নাযাম, বিচিমেচ যাম, আমি চব এক। কাৰণ চাওক, অসমতে দুটা ট্ৰেড ইউনিয়ন আছে। আপোনালোকে যদি অসমৰ বাহিৰত যায়, বেলেগ ষ্টেটতো বাগান আছে ন, তাত 5-6টামান ট্ৰেড ইউনিয়ন আছে। তো গতিকে চাওক, আমি এচিমেচ বিচিমেচ একেলগত কাম কৰিব লাগিব, নহয় জানো? আমি এই আপোনালোকৰে সন্তান হয় নাই? তো আমাৰ উদ্দেশ্যটো কি, এটা মই বোকাৰৰ পৰা আহিছোঁ, ইয়াত কি কাৰণে আহিছোঁ, আপোনালোকৰ কাৰণে আহিছোঁ। মইতো আপোনালোকে মোক একো নিদিয়ে। আমাৰ এটা কথা কি আছে, শ্ৰমিকবিলাকৰ যোনবিলাক সমস্যা আছে আমি সমাধান কৰিব লাগে। কাৰণ আমিও এটা শিক্ষিত, আমি বুজি পাইছোঁ। কাৰণ আপোনালোকে হয়তো চব কথা বুজি নাপায়, নহয় জানো? আপোনালোকে মুঠতে পাছ ছিঙিছে, দৰমহা লৈছে, আছে, কিন্তু চব